আমাৰ বৃহত্তৰ ত্ৰিহুবাসী ৰাইজক মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। প্ৰতিগৰাকী বয়োজ্যেষ্ঠৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ। কনিষ্ঠসকলক আৰু সমবয়সীসকলক মই হৃদয়ৰ পৰা শুভেচ্ছা জনাইছোঁ। ভগৱানে সকলোকে কুশলে ৰাখক, মংগলে ৰাখক। আজি আমাৰ ত্ৰিহুৰ কাৰণে এটা ঐতিহাসিক দিন, কাৰণ কিয় আমি জানো যে ত্ৰিহু অঞ্চলত যোৱা বিগত 15 বছৰ ধৰি পেলাই এম্বুলেন্স সেৱা বন্ধ হৈ আছিলে। আমাৰ হিৰো হোণ্ডা কোম্পানীৰ মূল আমাৰ যি এৰিয়া স্বত্বাধিকাৰী মাননীয় বিজয় গুপ্তা ডাঙৰীয়াক মই আহ্বান জনাইছিলোঁ আৰু তেওঁৰ পুত্ৰ অজয় গুপ্তাক আহ্বান জনাইছিলোঁ। CSR ফাণ্ডৰ জৰিয়তে তেওঁলোকে 25 লাখ টকা ব্যয় সাপেক্ষে এখন এম্বুলেন্স প্ৰদান কৰিছিলে মোক, আৰু সেই এম্বুলেন্সখন মই আজি ত্ৰিহুবাসী ৰাইজক মই অৰ্পণ কৰিছোঁ। আমাৰ যিহেতু বৰ্তমান দুলাল দাস ডাঙৰীয়া দায়িত্বত আছে পৰিচালনা সমিতিৰ, তেওঁলোকে আগন্তুক দিনত এম্বুলেন্সখন কেনেকুৱাকৈ চলায় সেইটো হিচাপে তেওঁলোকে চাব। ত্ৰিহু অঞ্চলত যি কাম কাজ কৰাৰ যি সুযোগ পাইছিলোঁ তাৰ কাৰণে মই ত্ৰিহুবাসী ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ। আৰু আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ যে আপোনালোকে এতিয়া দায়িত্বৰ ফলস্বৰূপে মই 2021 চনৰ পৰা বৰ্তমানলৈ প্ৰায় আমি 312টা আঁচনি সমগ্ৰ ত্ৰিহু অঞ্চলত আমি ৰূপায়ণ কৰিবলৈ সক্ষম হৈছিলোঁ বা ৰূপায়ণ হৈয়ে আছে। ইয়াৰ ভিতৰত আমাৰ PWDৰ অধীনত 30টা পথৰ কামো আছে। ঠিক তেনেকুৱাকৈ আমাৰ 15 ফাইনেন্সৰ আণ্ডাৰত 42টা কাম আছে। ঠিক তেনেকুৱাকৈ PWD বিভাগৰ জৰিয়তে আবণ্টন হোৱা যিসমূহ কাম ইতিমধ্যে হৈ গ'ল বা চলি আছে সেইবোৰ হৈছে প্ৰায় 195 কোটি 46 লাখ টকাৰ আমি ত্ৰিহু অঞ্চলৰ ৰাইজৰ বাবে আমি ব্যয় কৰিবলৈ সক্ষম হৈছিলোঁ। লগতে আমি যি আমাৰ অভাৰব্ৰিজৰ কাৰণে 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথসহ প্ৰায় 60 কোটি টকা। আৰু এনেকুৱাকৈ যদি আমি চাওঁ পঞ্চায়ততে হওক বা আনটাইড ফাণ্ডে হওক বা MLA ফাণ্ডে হওক বা CSR ফাণ্ডে হওক বা মুখ্যমন্ত্ৰীৰ ঘোষণাকে আদি কৰি আমি প্ৰায় 11 কোটি টকা বিভিন্ন শিতানৰ জৰিয়তে বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে আমি গান্ধী ভৱনকে আদি কৰি মহকুমা আমাৰ বিভিন্ন ধৰণৰ এই অঞ্চলৰ যিমানবোৰ আঁচনি আছে মাখিবাহা মুঠাপুৰ জলখানাকে আদি কৰি প্ৰায় 11 কোটি টকা ব্যয় কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু সৰ্বমুঠ আমি ব্যয় কৰিছোঁ বা ব্যয় হৈ আছে এই ত্ৰিহু অঞ্চলৰ কাৰণে 271 কোটি টকা। মই ভাবোঁ যে 3.5 বছৰত 271 কোটি টকা যি ব্যয় আমি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মই যি কৰাৰ কাৰণে যি সুযোগ পালোঁ সেই সুযোগভাৱে মই মানে সম্পূৰ্ণ কৃতিত্ব দিছোঁ মই ত্ৰিহুবাসী ৰাইজক বা ত্ৰিহুৰ লগত থকা 3টা পঞ্চায়তৰ ৰাইজক। কাৰণ কিয় তেওঁলোকে যি মোক আদৰি লৈছিলে বা সৰ্ববৃহৎ ভোট দিছিলে, যাৰ ফলস্বৰূপে আমি 271 কোটি টকা ব্যয় কৰিবলৈ সক্ষম হৈছিলোঁ। আজি পুনৰ 40 লাখ টকা আমি দিলোঁ, যেনেকুৱাকৈ CSR ফাণ্ডৰ জৰিয়তে 25 লাখ টকাৰ এম্বুলেন্স। আমাৰ ত্ৰিহুৰ যি ৰাজহুৱা পুথিভঁৰাল তাৰে কাৰণে দিলোঁ আমি 10 লাখ, আৰু ত্ৰিহুৰ যি কবৰস্থানৰ কাৰণে দিলোঁ আমি 5 লাখ। অৰ্থাৎ আজিৰ তাৰিখতো আমি 40 লাখ টকা আজি ত্ৰিহু অঞ্চলৰ ৰাইজৰ কাৰণে ব্যয় কৰিছোঁ। ইয়াৰ উপৰিও 2-4টা আমাৰ ক্ৰীড়া সন্থাকে আদি কৰি 2-4টা স্কিম আছে, বা হয়তো আৰু কিছু স্কিম হয়তো অধিক কৰিবলগীয়া আছিলে, কিন্তু এতিয়া যিহেতু সমষ্টি পুনৰ্গঠন হোৱাৰ পিছত বিভিন্ন ডিভিজনবোৰ সলনি হৈ গ'ল, যেনেকুৱাকৈ ত্ৰিহুটো এতিয়া নলবাৰী ডিভিজনৰ অন্তৰ্গত হ'ল, আগতে ভজালী ডিভিজনৰ অন্তৰ্গত আছিলে, যাৰ কাৰণে এতিয়া নতুনকৈ কিছু কাম হয়তো কৰাত ক'ৰবাত হয়তো অসুবিধা হয়তো হ'ব পাৰে। তথাপি তাৰ মাজতে আমাৰ ত্ৰিহু ক্ৰীড়া সন্থাকে আদি কৰি বাকী যিখিনি 2-4টা যি কাম আছে সেইখিনি কামো আগন্তুক দিনত আমি কৰিম। মই ত্ৰিহু অঞ্চলৰ লগতে সমগ্ৰ এই 3টা পঞ্চায়তৰ ৰাইজকো মই ধন্যবাদ জনাইছোঁ, আৰু তেওঁলোকে যি আমাক মৰম আশীৰ্বাদ দিলে তাৰ কাৰণে মই চিৰকৃতজ্ঞ। কেতিয়াবা দেৰি লাগে, 2 ঘণ্টা লাগে, তেতিয়া এইখন ইউজ কৰিব পাৰিব। এম্বুলেন্সখন বিনামূলীয়া হ'ব নোৱাৰে, কাৰণ কিয় এম্বুলেন্সখন যিহেতু আমি CSR ফাণ্ডৰ পৰা আনিছোঁ, তাৰোপৰি যিহেতু 108ত কি হয় মানে তেলসহ সম্পূৰ্ণ 108ত তেলসহ চৰকাৰে ব্যৱস্থা কৰে। আৰু এম্বুলেন্সখন ব্যৱস্থা কৰিব আমাৰ যি হস্পিটেল মেনেজমেণ্ট কমিটিয়ে যিহেতু ইতিমধ্যে ড্ৰাইভাৰ এজন ৰাখিব লাগিব, কাৰণ ড্ৰাইভাৰজনকতো চলাবৰ কাৰণে মানুহ দিব লাগিব। ইয়াৰ উপৰিও যিখিনি ন্যূনতম যিটো তেলৰ খৰচ হ'ব, তেলৰ খৰচটো ব্যয় কৰিব লাগিব, যোনে গাড়ীখন নিয়ে ব্যয় কৰিব লাগিব। কিন্তু প্ৰথম অৱস্থাত আমি 108খনে ব্যৱহাৰ কৰিম। 108খন যদি নাথাকে, একেলগে যদি 2জন মানুহৰ যদি তেনেকুৱা ঘটনা ঘটে, গতিকে আমি এজন মানুহ বঞ্চিত হৈ যায় আৰু এজন মানুহক দিব পাৰোঁ। গতিকে আমি যিজনে প্ৰথমতে আহে 108 দিম, তাৰ পিছত অহাখন দিব লাগিব, আমি এম্বুলেন্স দিব লাগিব। আৰু তেতিয়া এম্বুলেন্সখন যোনে নিয়ে তেতিয়া তেলৰ পইচাটো দিব লাগিব। তেলৰ যিটো ন্যূনতম পইচা হয়, বাকী মাননি একো দিব নালাগে, আৰু বাকী অন্য কোনো খৰচ নাই।
মই সেইটোৱে আজি অভিনন্দন দি আহি ধন্যবাদ দি আহিছোঁ আজি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।